হেল্ল' ফ্ৰেণ্ডছ, মই চিৰঞ্জিত দত্তই আপোনালোকৰ বাবে লৈ আনিছোঁ জিকে জিএছৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নসমূহ আপোনালোকৰ আপকামিং SSC, RRB বা তেনেধৰণৰ যিকোনো ষ্টেট লেভেল কম্পিটিটিভ এক্সামৰ বাবে উপযোগী হ'ব। এইটো ভিডিঅ'ত আমি MCQ বেছ কিছুমান প্ৰশ্ন আলোচনা কৰিম আৰু সেই প্ৰশ্নসমূহৰ লগত সংগতি ৰাখি কিছুমান থিয়ৰী বা এডিশ্যনেল ইনফৰ্মেশ্যন জনাৰ চেষ্টা কৰিম। যদি চেনেলটোত প্ৰথমবাৰ আহিছে, মই আপোনাক ৰিকুৱেষ্ট কৰিম কাইণ্ডলি মোৰ এই নতুন চেনেলটোক ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিব। এতিয়া বলক আমি আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। উইদিন 10 মিনিটৰ ভিতৰত আমি বহুকেইটা এডিশ্যনেল নলেজ বা ফেক্টৰ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। প্ৰথমটো প্ৰশ্ন হ'ল, হুইচ ইণ্ডিয়ান মিউজিচিয়ান ইজ দ্য ফাৰ্ষ্ট ছিংগাৰ টু গেট দ্য হাইয়েষ্ট চিভিলিয়ান অনাৰ দ্য ভাৰত ৰত্ন। ভাৰত ৰত্ন আপুনি জানে ভাৰতবৰ্ষৰ আটাইতকৈ সৰ্বোচ্চ সন্মান হয়। তো কোনজন গায়কক, কোনজন ছিংগাৰক পোনপ্ৰথমবাৰে ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হৈছিল? অপশ্যনসমূহ দিয়া আছে জাকিৰ হুছেইন, AR ৰহমান, MS সুবলক্ষ্মী নে RD বৰ্মন। চ' কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন 3 MS সুবলক্ষ্মী। এখেত হ'ল প্ৰথমজন ছিংগাৰ যিজনক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে। চ' এইটো প্ৰশ্নৰ লগত জড়িত কিছুমান এডিশ্যনেল ফেক্টছ আমি জানিলোঁ ব'লক। তো she was awarded the ভাৰত ৰত্ন in 1998। প্ৰথম কথা, MS সুবলক্ষ্মী প্ৰথমজন ছিংগাৰ হয় যিজনে ভাৰত ৰত্ন বঁটা লাভ কৰিছে আৰু এখেতক ভাৰত ৰত্ন বঁটা 1998 চনত প্ৰদান কৰা হৈছিল। নেক্সট আৰু এটা কথা, ভাৰত ৰত্ন ইজ দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ ইণ্ডিয়া, মাত্ৰ ক'লোঁ মই, ইনষ্টিটিউটেড ইন 1954। চ' ভাৰত ৰত্নক ভাৰতৰ সৰ্বোচ্চ সন্মান হিচাপে 1954ত স্বীকৃতি দিয়া হৈছিল। এটা প্ৰশ্নৰ পৰা আমি তিনিটা এনচাৰ বা তিনিটা নতুন কথা জানিব পাৰিলোঁ। নেক্সট কুৱেশ্যনটো হ'ল, হোৱাট ইজ দ্য নেম অফ দ্য আৰ্লিয়েষ্ট ফৰ্ম অফ ৰাইটিং ন'ন ইন ইণ্ডিয়ান ছাবকণ্টিনেণ্ট? ভাৰত উপমহাদেশত জনাজাত লিখাৰ আদিম ৰূপটো কি? ছাপ'জ আমি এতিয়া অসমীয়া লিখোঁ, হিন্দী লিখোঁ, প্ৰাকৃত, পালি, সংস্কৃত, বিভিন্ন ভাষা আছে। তো তাৰে চবতকে পুৰণি স্ক্ৰিপ্ট কোনটো হয়? পালি ভাষা নে ইণ্ডাছ স্ক্ৰিপ্ট নে ব্ৰাহ্মী ভাষাটো বেলেগ বস্তু বাৰু, স্ক্ৰিপ্ট লিপি লিখাৰ ধৰণটো আৰু বেলেগ। ব্ৰাহ্মী স্ক্ৰিপ্ট নে সংস্কৃত স্ক্ৰিপ্ট? তো আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব। কাৰেক্ট এনচাৰটো হ'ল ইণ্ডাছ স্ক্ৰিপ্ট, সিন্ধু লিপি। সিন্ধু উপত্যকাৰ সময়ত তেখেতে এটা লিখাৰ ষ্টাইল বা যি ধৰণে লিখি আছিল সেই লিপিটোক ইণ্ডাছ স্ক্ৰিপ্ট বুলি বা সিন্ধু লিপি বুলি কোৱা হয়। সেইটো হ'ল ভাৰতৰ বা উপমহাদেশৰ আটাইতকৈ পুৰণি লিখাৰ ৰূপ। ইট ৱাজ ৰিটেন বাই ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। সিন্ধু উপত্যকাৰ মানুহে এইটো লিপি ব্যৱহাৰ কৰিছিল এৰাউণ্ড 2500 বিফৰ খ্ৰাইষ্ট টু 1900 বিফৰ খ্ৰাইষ্ট। 2500 BC পৰা 1900 BC যিটো পিৰিয়ড আছিলে সেই পিৰিয়ডটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি আমি জানো। আৰু সেই সভ্যতাৰ সময়ত এই ইণ্ডাছ স্ক্ৰিপ্ট তেওঁলোকে ব্যৱহাৰ কৰিছিলে। দ্য ইণ্ডাছ স্ক্ৰিপ্ট ৰিমেইনছ আনডেচিফাৰ্ড। আৰু এটা অদ্ভুত কথা যে আৰ্কিঅলজিষ্টসকলে বিভিন্ন ধৰণৰ লিপি পঢ়িছে বা তাৰ পঢ়াসমূহ আধুনিক ৰূপত ৰিচাৰ্চ কৰি উলিয়াইছে, কিন্তু ইণ্ডাছ যিটো লিপি হয়, স্ক্ৰিপ্ট হয়, সিন্ধু লিপি, এইটো আজিলৈকে আৰ্কিঅলজিষ্টসকলে পঢ়িব পৰা নাই। সেইটো এটা লিপি হয়, ধৰিছে যে তাত কিবা লিখা আছে। কি লিখা হৈছে আজিলৈকে কোনো আৰ্কিঅলজিষ্ট বা তেনেধৰণৰ টেকন'লজিৰ সহায় লৈ আমি আজিলৈকে সেই বস্তুখিনি পঢ়িব পৰা নাই। চ' ইমানখিনি কথা এইটো প্ৰশ্নৰ পৰা আমি জানিলোঁ যে ইণ্ডাছ স্ক্ৰিপ্ট আদিম লিপি হয়। 2500 BC পৰা 1900 BC মাজ সময়ছোৱাৰ ভিতৰত এই লিপি ব্যৱহাৰ কৰা হৈছিল আৰু আজিলৈকে আমি এইটো লিপি পঢ়িব পৰা নাই। আজিৰ সভ্যতায়ো ইণ্ডাছ চিভিলাইজেশ্যনৰ যিটো ৰাইটিং আছিলে আজিলৈকে সেয়া পঢ়িব পৰা হোৱা নাই। 3 নম্বৰ প্ৰশ্নটো হ'ল, একৰ্ডিং টু দ্য ৱমেন্স ৰিজাৰ্ভেশ্যন বিল 2023, how many seats in Lok Sabha and state legislative assembly are reserved for women? চ' আপোনালোকে জানে ইতিমধ্যে ৱমেন্স ৰিজাৰ্ভেশ্যন বিল 2023 চনত পাৰ্লিয়ামেণ্টত পাছ হৈছে। এই বিল অনুসৰি কিমান শতাংশ লোকসভাৰ চিট বা ষ্টেট লেজিছলেটিভ এছেম্বলিৰ কিমান শতাংশ চিট ফিমেলৰ কাৰণে ৰিজাৰ্ভ থাকিব? অপশ্যনসমূহ দিয়া আছে 2/3, 1/3 নে 1/4 নে আধা। চ' কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব 1/3। 1/3 চিট ফিমেলসকলৰ বাবে ৰিজাৰ্ভ থাকিব, বা লোকসভাই হওক বা সেয়া ষ্টেট লেজিছলেটিভ এছেম্বলিয়ে হওক। এই বিলটো 2023 চনত পাৰ্লিয়ামেণ্টত অলৰেডি পাছ হৈ গৈছে, লাগু হোৱা নাই বাৰু। নেক্সট ইলেকশ্যনৰ পৰা হয়তো লাগু হ'ব।
এডিশ্যনেল যিটো ইনফৰ্মেশ্যন বলক আমি জানিলোঁ দিছ ৰিজাৰ্ভেশ্যন উইল বি এপ্লিকেবল ফৰ এ পিৰিয়ড অফ 15 ইয়াৰ্ছ আপোনালোকে জানে কোনো ৰিজাৰ্ভেশ্যনেই পাৰ্মানেণ্ট নহয় এটা ফিক্স পিৰিয়ডৰ কাৰণে ৰিজাৰ্ভেশ্যনটো ৰখা হয় চ' এই যে ফিমেল ৰিজাৰ্ভেশ্যন বিল এইটো 15 বছৰ পিৰিয়ডৰ কাৰণে ইনেক্ট কৰা হৈছে যেতিয়াৰ পৰা মানে লাগু হ'ব তাৰ পিছৰ 15 বছৰলৈকে এই ৰিজাৰ্ভেশ্যনটো ফিমেল সকলৰ বাবে এপ্লিকেবল হ'ব দেন কৈছে The Women Reservation Bill was first introduced in 1996 and passes in 2023. এই Women Reservation Bill যাৰ ওপৰত বিভিন্ন ধৰণৰ বিবাদ আমি দেখা পাইছোঁ সেয়া প্ৰথমবাৰে 1996 চনতে পাৰ্লিয়ামেণ্টত প্ৰস্তাৱিত হৈছিল তেতিয়া বিভিন্ন কাৰণত পাছ হোৱা নাছিলে কিন্তু 2023 চনত এই ৰিজাৰ্ভেশ্যন বিলটো পাৰ্লিয়ামেণ্টত পাছ হৈ গ'ল তো ইয়াতো আমি বহুখিনি কথা জানিব পাৰিলোঁ নেক্সট কুৱেশ্যনটো হ'ল দ্য IAAF World Championship in Athletics become a fully professional competition from so IAAF World Championship to প্ৰফেশ্যনেল চেম্পিয়নশ্বিপ হিচাপে প্ৰফেশ্যনেল কম্পিটিশ্যন হিচাপে কোন চনৰ পৰা স্বীকৃতি লাভ কৰিছে কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব 1997 চনৰ পৰা IAAF যাৰ ফুল ফৰ্ম হ'ল ইণ্টাৰনেশ্যনেল এছ'চিয়েশ্যন অফ এথলেটিক্স ফেডাৰেশ্যন এইটো ফুলি প্ৰফেশ্যনেল কম্পিটিশ্যন হিচাপে 1997 চনত স্বীকৃতি লাভ কৰিছিলে মোৰঅভাৰ দ্য IAAF ৱৰ্ল্ড চেম্পিয়নশ্বিপছ ইন এথলেটিক ৱেৰ ফাৰ্ষ্ট হেল্ড ইন 1983 ইন হেলচিংকি ফিনলেণ্ড IAAF ৱৰ্ল্ড চেম্পিয়নশ্বিপ পোনপ্ৰথমবাৰে 1983 চনত হেলচিংকি ফিনলেণ্ডত অনুষ্ঠিত হৈছিলে The organization is responsible for setting the rules and regulation for international competitions. IAAFৰ আন এটা কাম হ'ল ইণ্টাৰনেশ্যনেল যিসমূহ কম্পিটিশ্যন হয় স্পৰ্টছ কম্পিটিশ্যন সেই কম্পিটিশ্যনসমূহৰ বাবে ৰুলছ এণ্ড ৰেগুলেশ্যন এষ্টাব্লিছ কৰা বা বনোৱা এইখিনি কথা আমি এইটো প্ৰশ্নৰ পৰা গম পালোঁ নেক্সট কুৱেশ্যনটো হ'ল হুইচ ইনষ্টিটিউশ্যন ৱাজ এষ্টাব্লিছ ইন 2015 ইন দ্য প্লেচ অফ প্লেনিং কমিশ্যন অফ ইণ্ডিয়া তো প্লেনিং কমিশ্যনৰ পৰিৱৰ্তে ভাৰতত 2015 চনত তলৰ কোনটো অনুষ্ঠান বা কোনটো আয়োগ গঠিত হৈছিল নাবাৰ্ড নীতি আয়োগ RBI নে সেবি তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 2 নীতি আয়োগ আপুনি মনত ৰাখিব 1950 চনত প্লেনিং কমিশ্যন গঠন কৰা হৈছিলে 5 ইয়াৰ প্লেন বা পঞ্চবাৰ্ষিক যোজনা পৰিকল্পনাসমূহ প্লেন কৰাৰ বাবে কিন্তু 2015 চনত যেতিয়া মোদী চৰকাৰ আহিলে সেই প্লেনিং কমিশ্যনটো বন্ধ কৰি নীতি আয়োগ নামৰ এটা সংগঠন বা গঠন কৰিছে যিয়ে নেকি ইণ্ডিয়াৰ ফিউচাৰৰ কাৰণে বিভিন্ন ধৰণৰ প্লেন কৰে চ' ৰিপ্লেচ কোনে কৰিছে প্লেনিং কমিশ্যনক নীতি আয়োগে ৰিপ্লেচ কৰিছে তো ইয়াত লিখা আছে এডিশ্যনেল ইনফৰ্মেশ্যনত দ্য প্লেনিং কমিশ্যন ৱাজ এষ্টাব্লিছ ইন 1950 প্লেনিং হ'ব ইয়াত দেন দ্য হেড অফ নীতি আয়োগ ইজ PM আৰু আপুনি মনত ৰাখিব নীতি আয়োগৰ চেয়াৰমেন কোন হয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নেক্সট কুৱেশ্যনটো হ'ল Barash is similar to the Hindu festival Diwali which is celebrated by which of the following types হৈছে Barash এটা ফেষ্টিভেল হয় যিটো দিৱালীৰ লগত সিমিলাৰ হয় দিৱালীৰ নিচিনাই হয় এই ফেষ্টিভেলটো তলৰ কোনটো সমুদায়ে পালন কৰে কোনটো ট্ৰাইবে এই ফেষ্টিভেলটো উদযাপন কৰে অপশ্যনসমূহ দিয়া আছে বাৰ্লি এণ্ড ককনা সান্থাল মুণ্ডা নে গণ্ড এণ্ড ভিল এনেকা মানে ট্ৰাইবছৰ ওপৰত প্ৰশ্ন আমি SSCৰ বিভিন্ন এক্সামত কিন্তু আগতো দেখা পাইছোঁ দেই তো আপুনি ইয়াৰ কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন এ বাৰ্লি এণ্ড কংকা এই ট্ৰাইবৰ মানুহে কি কৰে বাৰাছ নামৰ এই ফেষ্টিভেলটো চেলিব্ৰেট কৰে হুইচ ইজ চিমিলাৰ টু হিন্দু ফেষ্টিভেল দিৱালী নিচিনাই সিহঁতেও কেণ্ডেল বা প্ৰদীপ জ্বলাই আমি যেনেদৰে চেলিব্ৰেট কৰোঁ চিমিলাৰলি বাৰাছ ফেষ্টিভেলটো বাৰ্লি আৰু কংকা এই দুটা ট্ৰাইবে কি কৰে চেলিব্ৰেট কৰে এডিশ্যনেল ইনফৰ্মেশ্যনত চাওঁ These tribes are mostly found in Maharashtra and Gujarat. SSC GDৰ এক্সামত আপোনাক ট্ৰাইব আৰু সেই মানুহখিনি কোনখন ৰাজ্যৰ লগত জড়িত বা কোনখন ৰাজ্যত আছে তাৰ ওপৰত প্ৰশ্ন দিয়ে তো বাৰ্লি আৰু কনকা মেইনলি মহাৰাষ্ট্ৰ আৰু গুজৰাটত পোৱা যায় আৰু এইসকলৰ এটা পেইণ্টিং মষ্টলি ফেমাছ ডিষ্টিংক্ট পেইণ্টিং আছে বেলেগ ধৰণৰ এটা পেইণ্টিং হয় সেইটো হয় ৱাৰ্লি পেইণ্টিং তো বাৰ্লি আৰু কনকা এই ট্ৰাইবছৰ মানুহসমূহ ৱাৰ্লি পেইণ্টিঙৰ বাবেও জনা যায় মোৰঅভাৰ ইহঁতে বাৰাছ নামৰ এটা ফেষ্টিভেল চেলিব্ৰেট কৰে যিটো নেকি আমাৰ দিৱালীৰ লগত চিমিলাৰ হয় এইখিনি কথা আমি এইটো প্ৰশ্নৰ পৰা জানিলোঁ নেক্সট প্ৰশ্নটো হ'ল ৰংগাস্বামী কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্টছ
তো ৰাংগাস্বামী কাপ কোনখন খেলৰ লগত জড়িত ফুটবল হকি টেনিছ নে বেডমিণ্টন তো কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব এইটো ৰাংগাস্বামী কাপ হকিৰ লগত জড়িত হয় এডিশ্যনেল ইনফৰ্মেশ্যনত আমি চাওঁ দ্য লিজেণ্ডৰী ধ্যানচন্দ অন দ্য ফাৰ্ষ্ট ৰাংগাস্বামী কাপ ইন 1928 ধ্যানচন্দে প্ৰথমবাৰে ৰাংগাস্বামী কাপ 1928 চনত জয় হৈছিল Dhyanchand is most remembered for his goal scoring feats and for his 3 Olympic gold medals. আপুনি যদি ধ্যানচন্দক নাজানে তেখেতে 3টা গোল্ড মেডেল আনিছে হকিত হকি অলিম্পিকত 3টা গোল্ড মেডেল ইণ্ডিয়াৰ বাবে আনিছে চ' দেয়াৰফৰ ধ্যানচন্দ এজন ৱেল নন পাৰ্চন হয় আৰু এক্সামৰ প্ৰস্পেক্টাছৰ পৰাই তেখেতৰ ওপৰত বহু প্ৰশ্ন আহে তো ৰাংগাস্বামী কাপ হকিৰ লগত জড়িত ধ্যানচন্দে প্ৰথমবাৰে 1928 চনত ৰাংগাস্বামী কাপ জিকিছিল মোৰঅভাৰ ধ্যানচন্দে 3বাৰ ইণ্ডিয়াৰ কাৰণে অলিম্পিক জয়ী হৈছিল 1928 1932 এণ্ড 1936 বহুখিনি কথা এইটো ভিডিঅ'ৰ পৰা আমি জানিলোঁ ইয়াতে আপোনাক কৈ দিওঁ যদি আপুনি এই ভিডিঅ'সমূহৰ পিপিটিৰ পিডিএফসমূহ লাগে সংগ্ৰহ কৰিব বিচাৰে আপুনি টেলিগ্ৰাম চেনেলৰ পৰা পিডিএফসমূহ সংগ্ৰহ কৰিব পাৰে ডিছক্ৰিপশ্যনত মই লিংক দি দিম টেলিগ্ৰাম চেনেলত আপুনি ইয়াৰ পিডিএফসমূহ পাই যাব যদি চেনেলত এতিয়াও ভিডিঅ'টো চাই আছে নিশ্চয় ভিডিঅ'টোত কিবা ভেলু বিচাৰি পাইছে মই ৰিকুৱেষ্ট কৰিম কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব ময়ো মটিভেটেড হৈ থাকিম আগন্তুক এনেধৰণৰ ভিডিঅ'সমূহ লৈ আনিবলৈ নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ সত্যশোধক সমাজৰ প্ৰতিষ্ঠাপক কোন ঘাসীদাস হৰিদাস ঠাকুৰ জ্যোতিৰাও ফুলে নে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ তো এইটো এনেধৰণৰ সমাজ ব্ৰহ্ম সমাজ সত্যশোধক সমাজ এই প্ৰশ্নসমূহ আমি কিন্তু বিভিন্ন এক্সামত দেখা পাওঁ কাৰেক্ট এনচাৰটো মনত ৰাখিব জ্যোতিৰাও ফুলে সত্যশোধক সমাজৰ প্ৰতিষ্ঠাপক কোন হয় জ্যোতিৰাও ফুলে ইয়াৰ লগত জড়িত কিছু এডিশ্যনেল ইনফৰ্মেশ্যন বলক জানো সত্যশোধক সমাজ অলছ' নন এজ দ্য ট্ৰুথ চিকাৰ্ছ ছ'চাইটি আন এটা নামেৰে জনা যায় সেই নামটো হ'ল ট্ৰুথ চিকাৰ্ছ ছ'চাইটি was established in 1873 পোনপ্ৰথমবাৰে 1873 চনত ইয়াক এষ্টাব্লিছ কৰা হৈছিল ক'ত মহাৰাষ্ট্ৰত হি এলং হিজ ৱাইফ সাবিত্ৰীবাই ফুলে জ্যোতিৰাও ফুলে আৰু সাবিত্ৰীবাই ফুলে এষ্টাব্লিছ দ্য ফাৰ্ষ্ট স্কুল ফৰ গাৰ্লছ ইন পুনে ইন 1848 ভাৰতত গাৰ্লছসকলৰ বাবে পোনপ্ৰথমবাৰে স্কুল জ্যোতিৰাও ফুলে আৰু তেখেতৰ পত্নী সাবিত্ৰীবাই ফুলে দুজনে মিলি 1848 চনত পুনে মহাৰাষ্ট্ৰৰ পুনেত প্ৰথমটো গাৰ্লছ স্কুল খুলিছিল নেক্সট আৰু এটা ফেক্ট যিটো জনা দৰকাৰ সেয়া হ'ল হিজ নটেবল ৱৰ্কছ ইনক্লুড গোলামগিৰি স্লেভাৰী এই গোলামগিৰি নভেলখন এণ্ড শ্বেত কাৰিয়ছ আসুদ কাল্টিভেটাৰ্ছ উইভ কৰ্ড এই দুটা কিতাপ জ্যোতিৰাও ফুলেৰ দ্বাৰা লিখা হয় এইখিনি বহুখিনি কথা এইখিনি নহয় একচুৱেলি বহুকেইটা ফেক্ট আমি ইয়াত জানিলোঁ প্ৰথমটো 1873 সত্যশোধক সমাজৰ গঠন হৈছিল 1848 চনত প্ৰথমটো গাৰ্লছ স্কুল পুনে মহাৰাষ্ট্ৰ এষ্টাব্লিছড বাই জ্যোতিৰাও ফুলে এণ্ড হিজ ৱাইফ সাবিত্ৰীবাই ফুলে এণ্ড দেন হিজ নটেবল ৱৰ্কছ গোলামগিৰি এণ্ড শ্বেত কাৰিয়ছ আসুদ কাল্টিভেটাৰ্ছ উইভ কৰ্ড এই দুটা বহুখিনি ফেক্টত আমি এইটো প্ৰশ্নৰ পৰাই জানিব পাৰিলোঁ কুৱেশ্যনটো হ'ল হুইচ ষ্টেটছ চিফ মিনিষ্টাৰ হেজ বিন এৱাৰ্ডেড দ্য ভাৰত ৰত্ন ডক্টৰ আম্বেদকাৰ এৱাৰ্ড ফৰ ফেয়াৰ ফ্ৰী ষ্টেট ইন মে 2023 কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ভয়মুক্ত ৰাজ্যৰ বাবে ভাৰত ৰত্ন ডক্টৰ আম্বেদকাৰ বঁটা লাভ কৰিছে এইটো ভাৰত ৰত্ন এৱাৰ্ড নহয় দেই ভাৰত ৰত্ন ডক্টৰ আম্বেদকাৰ এৱাৰ্ড 2023 চনত ফেয়াৰ ফ্ৰী ষ্টেট ভয়মুক্ত ৰাজ্যৰ বাবে কোনখন ৰাজ্যৰ চিফ মিনিষ্টাৰে এইটো এৱাৰ্ড লাভ কৰিছে অপশ্যনসমূহ দিয়া আছে তাৰে কাৰেক্ট এনচাৰটো হ'ব চিফ মিনিষ্টাৰ অফ ইউ পি উত্তৰ প্ৰদেশৰ চিফ মিনিষ্টাৰে 2023 চনত ডক্টৰ আম্বেদকাৰ ভাৰত ৰত্ন ডক্টৰ আম্বেদকাৰ এৱাৰ্ড লাভ কৰিছে তো তাৰ লগতে কিছুমান এডিশ্যনেল ফেক্টছ আমি জানিলোঁ কাৰেণ্ট চিফ মিনিষ্টাৰ আপুনি জানে যোগী আদিত্যনাথ লক্ষ্ণৌ হয় উত্তৰ প্ৰদেশৰ কেপিটেল আৰু বৰ্তমান গভৰ্ণৰ আনন্দীবেন পেটেল এই তিনিটা কথা লগতে এইটো কুৱেশ্যনৰ এনচাৰ চাৰিটা কথা এইটো প্ৰশ্নৰ পৰাও আমি জানিলোঁ 10 নম্বৰ প্ৰশ্নটো হ'ল when Mendeleev started his work how many elements were known at that time আপুনি মেণ্ডেলিভক চিনি পায়নে একচুৱেলি এইটো ছায়েন্সৰ কুৱেশ্যন হয় পেৰিয়ডিক টেবল আপুনি ক্লাছ 10ত হয়তো পাইছিলে যদি আপুনি আৰ্টছৰ ফিল্ডৰ পৰা হয় ক্লাছ 10ততো পায়ে গৈছে ছায়েন্সৰ ফিল্ডৰ ষ্টুডেণ্ট নিশ্চয় জানিব পেৰিয়ডিক টেবল পৰ্যায়বৃত্ত তালিকা য'ত নেকি হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰণ কাৰ্বন তেনেধৰণৰ মৌলকেইটা লিষ্টিং কৰা আছে মেণ্ডেলিভে যেতিয়া এই পেৰিয়ডিক টেবলটো সজাবলৈ বা বনাওঁতে চেষ্টা কৰিছিল সেই সময়ত কেইটা মৌলৰ আৱিষ্কাৰ হৈছিল বুলি প্ৰশ্নত সুধিছে বৰ্তমানতো 118টা মৌল আছে
কিন্তু সেই সময়ত 118টা আৱিষ্কাৰ হোৱা নাছিলে, অনলি 63টা মৌলহে আৱিষ্কাৰ হৈছিল। আপুনি যদি লক্ষ্য কৰিছে এই প্ৰেক্টিছ ছেটত মই ছায়েন্সৰ ফিল্ডৰ পৰা আদি কৰি আৰ্ট এণ্ড কালচাৰ হওক, হিষ্ট্ৰী হওক, তেনেধৰণৰ গোটেইকেইটা ফিল্ডৰ পৰা অলপ অলপ প্ৰশ্ন অনাৰ চেষ্টা কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। আপুনি নাভাবিব যে 10টা প্ৰশ্নহে কৰিছোঁ আমি। একচুৱেলি 10টা প্ৰশ্নত এডিশ্যনেল ইনফৰ্মেশ্যনৰ সৈতে যদি প্ৰত্যেকটো ভিডিঅ'ত আমি 3টা 4টা এক্সট্ৰা ফেক্ট জানিছোঁ, তো অলমষ্ট 40-50টা প্ৰশ্নৰ উত্তৰ আপুনি এইটো ভিডিঅ'ৰ পৰা শিকি গৈছে। যদি ভিডিঅ'টো লাষ্টলৈ চাইছে, নিশ্চয় আপুনি গম পাইছে ভিডিঅ'টো কিমান ভেলুৱেবল হয়। মই কাইণ্ডলি ৰিকুৱেষ্ট কৰিম, যদি ভিডিঅ'টো লাষ্টলৈ চাইছে, ভিডিঅ'ত লাইক কৰিব। চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। কমেণ্টত জনাব ভিডিঅ'টো কেনে লাগিছে। এইটো ভিডিঅ'ৰ এডিশ্যনেল ইনফৰ্মেশ্যন আপুনি জানি লওক যে আধুনিক পৰ্যায়বৃত্ত তালিকাত 7টা পৰ্যায় আৰু 18টা বৰ্গ আছে। 118 এলিমেণ্টছ আৰ ইন দ্য মডাৰ্ণ পেৰিয়ডিক টেবল, আৰু আধুনিক পেৰিয়ডিক টেবলত 118টা মৌল আছে। ভিডিঅ'টো লাষ্টলৈ দেখাৰ কাৰণে থেংক ইউ। ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্তা।